বন্ধুসকল দেখিছে আজি কি বনাবলৈ আছোঁ গাহৰি মাংস আৰু এফালে আছে আলু আৰু এফালে আছে কেইটামান মগু দাইল আৰু মচুৰ দাইল তিয়াই থৈছোঁ আৰু এফালে কাটি থৈছোঁ পিঁয়াজ। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। যিহেতুকে এতিয়া এফালে কেৰাহী পাতি থৈছোঁ, আজি বনাবলৈ গৈ আছোঁ এটা নতুন তৰকাৰী। যিহেতুকে মই গাহৰি সদায় খাওঁ আপোনালোকে জানে, আৰু আজি কেনেধৰণে বনাম আপোনালোকক দেখাম। যিহেতুকে আজি মই তাতে মগু দাইল আৰু মচুৰ দাইল দিম যিহেতুকে, আৰু কোনে খাই ভাল পায় জনাব। আৰু বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে কেৰাহী পাতি দিয়া হ'ল, এতিয়া লাহেকৈ দি দিম তেল। যিহেতুকে সদায় বইল খাওঁ, আজি বনাব বিচাৰিছোঁ তেল দি পানি। বলকচোন কেনেধৰণে বনাওঁ সকলোখিনি দেখাম, আপোনালোকে চাই গৈ থাকিব। আৰু এইফালে কেৰাহী শুকাই গ'ল, আৰু এতিয়া লাহেকৈ দি দিম তেল। এইফালে দি দিলোঁ তেল, আৰু এতিয়া লাহেকৈ মিঠাতেলৰ বটল থৈ এতিয়া লাহেকৈ তেল গৰম হোৱাৰ লগে লগে দি দিয়া হ'ব পিঁয়াজ। এইফালে পিঁয়াজ কাটি থৈছোঁ দেখিছেই, আৰু চাই গৈ থাকক। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেল ফাইনেলি গৰম হ'বলৈ গৈ আছে, আৰু এইফালে আজি লাম্বা পিচ দিছেনে, আৰু লগত দিম মচুৰ আৰু মগু দাইল আৰু আলু। বিশেষ একো নিদিওঁ, ইমানেই দিম। আৰু যিহেতুকে আজি নতুন ষ্টাইলত এটা বনাবলৈ গৈ আছোঁ সকলোখিনি, সেইটো কাৰণে ভিডিঅ'টো আৰম্ভ কৰিলোঁ আপোনালোকক দেখাই দিওঁ বুলি। ব'লক তেতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গিলাচতে পিচি থৈছোঁ আদা আৰু নহৰু। বৰ বিশেষ পিছা নাই, কমকৈ পিচিছোঁ। যিহেতুকে মই আপোনালোকক আগতেও কৈছোঁ আৰু এতিয়াও কৈ দিওঁ, যিহেতুকে মই একো মছলা নাখাওঁ আদা আৰু নহৰু বাদে। আৰু ইয়াত লগত দি দিয়া হ'ব এটা বিহ জলকীয়া। সেই বিহ জলকীয়াটো দিওঁতে আপোনালোকক দেখাই গৈ থাকিম, চাই গৈ থাকিব। আৰু এনেধৰণে বনাই যদি কাৰোবাৰ খাবলৈ ইচ্ছা কৰে বনাই খাই চাব এদিন। আৰু এইফালে ফাইনেলি তেল গৰম হৈ গ'ল, এতিয়া দি দিম পিঁয়াজ দি দিলোঁ, আৰু অলপ পিঁয়াজ ৰাখি দিলোঁ যিহেতুকে কেঁচাকৈ দিম। ফাইনেলি বন্ধুসকল পিঁয়াজ সিজি গ'ল, এতিয়া দি দিম লাহেকৈ মাংস। কিমান ডাঙৰ পিচ দেখিছে নাই, খাই মজা লাগিব আজি। আপোনালোকে এনেধৰণৰ ডাঙৰ পিচবিলাক খাই কেনেকুৱা পায় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব দেই। বহুতেতো মোক গালিয়ে পাৰিব, একো নাই, মই সেইবিলাক গালি লৈ চিন্তাই নকৰোঁ। যিহেতুকে যাৰ যি ইচ্ছা কৰিবই। মোৰ মোবাইল, মোৰ নেট, মোৰ কথা, মোৰ জীৱন। মই কেনেধৰণে চলিব বিচাৰোঁ সেইটো মোৰ কথা। কাৰোবাৰ চাবলৈ মন গ'লে চাব, কাৰোবাৰ চাবলৈ মন নগ'লে নাচাব। আৰু কুকুৰ নেচীয়া মানে কুকুৰ এবিধ আছেই, সেই কুকুৰে কেতিয়াও মানে কামুৰিব নোৱাৰে, কিন্তু ভুকিবলৈতো আহিবই আৰু ভুকিবই। আৰু এতিয়া চাওক ধুনীয়াকৈ বনাই আছোঁ, আৰু এতিয়া লাহেকৈ ধুনীয়াকৈ লৰাই লওঁ। লৰাই মেলি আপোনালোকক আকৌ লগ পাই আছোঁ বন্ধুসকল। যিহেতুকে মাংস দি দিয়া হ'ল, এতিয়া লগতে দি দিম আলু দি দিলোঁ, আৰু ধুনীয়াকৈ এতিয়া লৰাই থাকিম। যিহেতুকে বন্ধুসকল আলু আৰু মাংস দি দিয়া হ'ল, এতিয়া লাহেকৈ দি দিম পিঁয়াজখিনি। পিঁয়াজখিনি দি দিলোঁ, এতিয়া লাহেকৈ নিমখ হালধি দি লাহেকৈ ঢাক মাৰি দিম। যিহেতুকে বন্ধুসকল নিমখ আৰু হালধি দি দিয়া হ'ল, এতিয়া লগতে দালিখিনি ধুনীয়াকৈ ধুই মেলি উলিয়াই থৈছোঁ, এতিয়া দালিখিনি লগতে দি দিওঁ। লগতে দি দিছোঁ দালিও, আৰু খুব ধুনীয়াকৈ এতিয়া লৰাই মেলি ধুনীয়াকৈ গাপ মাৰি অকণমান ভাজি দি দিম পানী একেৰাহে। তাৰপিছতে শুকাবলৈ দিম। চাই থাকক। ৰাতিখন আকৌ আহি পেলানি ছিঙিবলৈ আহিলোঁ মধুসোলেং টেঙা। মুখৰ তৃপ্তি ল'বলৈ যে কি ছিঙিব লাগে, কি দিব লাগে সঁচাকৈ দেই। এতিয়া মধুসোলেং টেঙা ছিঙি লৈছোঁ। বন্ধুসকল আপোনালোকে খাই কেনেকুৱা পায় জনাবচোন দেই। মই মধুসোলেং টেঙাখিনি ছিঙি লওঁ। ৰাতি মধুসোলেং তাত ছিঙি পেলানি খোৱা আমেজটোৱে বেলেগ। মানে বহুতে গালি পাৰিব পাৰে যে ৰাতি বস্তু ছিঙে নেকি। এতিয়া মই আহি আছোঁ কুঁৱা পাৰলৈ, উপায় নাই, দিন ৰাতি কথা আছে। খাবলৈ মন গ'লে ৰাতি দিন চাবলৈ নাই। এতিয়া আহি পালোহি কুঁৱা পাৰ। এতিয়া লাহেকৈ ধুনীয়াকৈ ধুই লওঁ, একদম ধুনীয়াকৈ ধুই ল'ব লাগে। কাৰণ ঘৰতে বস্তু থাকিলে সদায় এনেকৈ ছিঙিব লাগে, খাব লাগে। ধুই মেলি ৰেডি হৈ লওঁ। ফাইনেলি ধুনীয়াকৈ ধুই মেলি আজৰি হৈ গ'লোঁ। এতিয়া লাহেকৈ তৰকাৰীত দি দিম, আৰু মজা লাগিব বন্ধুসকল। এতিয়া তৰকাৰী যিহেতুকে উতলি আছে, চাউণ্ডটো শুনি লওক। যিহেতুকে মাংস তৰকাৰী উতলি আছে, এতিয়া দি দিয়া হ'ব মধুসোলেং টেঙা। এতিয়া মধুসোলেং টেঙাত দি দিয়া হ'ল। এতিয়া লাহেকৈ অকণমান আকৌ ঢাক মাৰি আকৌ আপোনালোকক লগ পাই আছোঁ খোৱা বোৱা পাতিত। চাওক কিমান ধুনীয়াকৈ বনি আছে। ফাইনেলি বন্ধুসকল মাংস তৰকাৰী
হৈ গ'ল। এতিয়া আপোনালোকক লগ পাম গৈ ভাতৰ পাতিত, যিহেতু আজি ভাত নাখাওঁ, আজি খাম ৰুটি। বাৰু বন্ধুসকল ব'লক তেতিয়া ৰুটি খাবলৈ আগবাঢ়োঁ। এইফালে মাংস ধুনীয়াকৈ হৈ গ'ল, আৰু ফাইনেলি মাংস অকণমান মই টেষ্ট কৰিবৰ কাৰণে অকণ উলিয়াই লৈছোঁ, সেইকণো খাই লওঁ কেনেকুৱা লাগে, নহয় জানো। আৰু এইফালে হৈ গ'ল চাওক বন্ধুসকল, যেতিয়া মই মাংস তৰকাৰী বনাওঁ তেতিয়া মোক অকণমান টেষ্ট কৰিবলৈ মন যায়। টেষ্ট কৰিবৰ কাৰণে অকণমান মানে এপিচ উলিয়াই আনিছোঁ চাওক, এপিচ। কাৰণ যিহেতুকে মোৰ এইটো এটা সৰুৰে পৰা অভ্যাস, মাহঁতে বনাই থাকোঁতেও টেষ্ট কৰিবলৈ মোকেই দিয়ে, কাৰণ টেষ্টটো কৰিব লাগিব ন। এইফালে চাওক মাংস পিচ আছে, জানে লোভ নকৰিবা, নাপায়। এইফালে মাংস আৰু এইফালে চাওক মজা।